নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ আলু খেতিত ঔষধ মাৰিবলৈ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলুত আমাৰ অকণমান ঠাণ্ডা কুঁৱলী পৰছি। কুঁৱলী পৰাৰ পৰা হয়তো বেমাৰ অলপ দেখা দিয়া নাই, হয়তো বেমাৰটো আহিব। কুঁৱলী পৰাৰ কাৰণে আমি এই আজি ইণ্ডোফিলিন এইটো ইণ্ডোফিলিন এইটো আমি হেৰি কৰিম। এতিয়া বৰ্তমান আমি ইয়াতে 1 টেংকিত 16 লিটাৰ পানীত আমি এই 50 গ্ৰাম আমি জুখি লৈছোঁ। 16 লিটাৰ পানীত কি কৰিব, আমি 16 লিটাৰ পানী লৈছোঁ। লৈ আমি ইয়াতে এই 50 গ্ৰাম আমি ইয়াতে 50 গ্ৰাম দিছোঁ। আমি ইয়াতে 50 গ্ৰাম দি লৈছোঁ, জুখি লৈছোঁ। এইটো ইণ্ডোফিলিন, কাৰণ এইটো ঔষধটো আমাৰ এটা কাৰণে ভাল। ইয়াৰ যদি বেমাৰটো আহে তেতিয়াহ'লে ঠাণ্ডা দিনত বেছিকৈ আলু বেমাৰ দিয়া যায়। আমাৰ অসমীয়া আলু আচলতে বেমাৰ এটা আহি পৰে, সেইটো পাতটো কয়লা পৰি যায়। সেই ফলত আমাৰ আলুটো নষ্ট হৈ যায়, গাছবিলাক নষ্ট হোৱাৰ ফলত মই এইটো ইণ্ডোফিলিন এইটো আমি আমাৰ এগ্ৰিকালচাৰ দোকান, কৃষকৰ এগ্ৰিকালচাৰ দোকানৰ পৰা মই আনিছোঁ। আনি আজি ইয়াতে লগ কৰি লৈছোঁ। এতিয়া আমি ঔষধটো মাৰিম। Ngon hả? Thế còn আমি বৰ্তমান এতিয়া মোৰ এইখিনি অসমীয়া আলু, কৃষকসকলে আমাক সুধি আছিলে মই অসমীয়া আলুখিনি চাব বিচাৰিছিল। সেয়া আজি মই অসমীয়া আলুখিনি মই এই বৰ্তমান ঔষধ মাৰি আছোঁ। বেমাৰটো অহা নাই, অকস্মাত বেমাৰটো আহি যাব পাৰে, সেইকাৰণে আগতীয়াকৈ আমি এই ঔষধখিনি মাৰিছোঁ। আচলতে আমাৰ এই ঠাণ্ডা দিনত খুব বেমাৰটো আহে, সেইকাৰণে আজি ইণ্ডোফিলিন এই ঔষধটো ইণ্ডোফিলিনৰ এই 7/4 মাত্ৰা মাৰি আছোঁ, স্প্ৰে কৰি আছোঁ। অকণমান মেচিনটিত অলপ দিগদাৰ কৰি আছে। আকৌ আমাৰ এজন কৃষকে সুধিছিল আলুতলিৰ মাজত ৰঙালাও গুটি দিয়া কথা কৈছিল। আমি সেয়া ৰঙালাও বৰ্তমান এই ৰঙালাও দিছোঁ। কৃষকজনৰ কথা শুনি আজি এয়া ৰঙালাও দিছিলোঁ। এই ৰঙালাও পুলি এইখিনি চৰা হৈছে। ভিডিঅ'বিলাক চাই আছে, ভাল লাগছে আমাৰ, আৰু অলপ ভাল লাগিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু লাইক কৰি দিবি। আমি আগতীয়া আৰু বিভিন্ন ধৰণৰ খেতি আমি ভিডিঅ' দি থাকিম, কৃষকসকলে চাব বুলি আমি অনুৰোধ জনাইছোঁ।